স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভৰ থ্ৰুদি যিসকল টিচাৰৰ চাকৰিটো ৰেগুলাৰ হৈছিল সেইসকল টিচাৰসকলৰ বাবে এটা ভাল খবৰ যে ইহঁতৰ ইনক্ৰিমেণ্ট যিটো হয় ইয়াৰলি এবছৰ পিছে যে 3% ইনক্ৰিমেণ্ট হয়। এই ইনক্ৰিমেণ্টটো হোৱা কথা আছিল 2026 চনৰ জুলাই মাহত, কিন্তু এতিয়া এইটো 2026 চনৰ জুলাই মাহত নিদি 2025 চনৰ জুলাই মাহত মানে এই বছৰতে দিয়া হ'ব। তো এইটো সিহঁতৰ বাবে এটা বহুত ডাঙৰ ভাল খবৰ। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন order by the Governor of Assam notification. In partial modification of point number 2 of this draft letter number dated 9 August 2024, the Governor of Assam is pleased to allow first annual incremental benefit for the month of July 2025 instead of July 2026 to the LP, UP and secondary school teachers recruited under Special Recruitment Drive SRD as per provision of the ROP Rules 2017. তো যিসকল কণ্ট্ৰাকচুৱেল টিচাৰ আছিল আণ্ডাৰ SRDৰ থ্ৰু দি ৰেগুলাৰ হৈছে সেইসকলৰ জব সিহঁতৰ বাবে এটা ভাল খবৰ যে সিহঁতৰ এনুৱেল ইনক্ৰিমেণ্টটো এই বছৰতে পাব। ধন্যবাদ।